মোৰহে কপালত থাকিব লাগেনে? চাওকচোন, বাটে বাটে ঘূৰি ফুৰোঁতে এয়া চাওক, স্বাধীনতাৰ ইমান দিনৰ পিছত, ইমান বছৰৰ পিছত নাজিৰা সমষ্টিৰ, নাজিৰাৰ একেবাৰে ভিতৰৰ নাজিৰাৰ জয়সাগৰৰ পৰা নাজিৰা ONGC ওলোৱা ৰাস্তা, এইটো মুখ্য এটা পথৰ অৱস্থা চাওক। স্বাধীনতাৰ ইমান বছৰৰ পিছৰ উন্নয়ন দেখক। শ্ৰদ্ধাৰ ৰাইজ, অহা কালিলৈ তো আপোনালোকৰ বহুমূলীয়া বিবেচনা আপোনালোকৰ হাতত, আৰু ৰাস্তাৰ ঠাইত এইবিলাক উন্নয়ন মই নাজানো। হাই জনপ্ৰতিনিধি কোনোবা আছে ইয়াত, মই গম নাপাওঁ কোন জনপ্ৰতিনিধি। তেওঁলৈও অনুৰোধ কৰিছোঁ যাতে স্বাধীনতাৰ ইমান বছৰৰ পিছত ইয়াৰ এই নাজিৰাৰ মুখ্য ঠাইৰ ৰাস্তাৰ অৱস্থা এনেকুৱা হ'ব লাগেনে? এতিয়া ৰাইজৰ বিবেচনা, বাকী ৰাইজৰ বিবেচনা মইনো কি ক'ম। মই আচলতে কাকো বেয়া পাই ভাল পাই ক'ব খোজা নাই। মই বিশেষকৈ ইয়াৰ ৰাইজটো বহুত ভুক্তভোগী চাগে, গতিকে এতিয়াই এনেকুৱা অৱস্থা। মই নিজে ভুক্তভোগী হৈ পৰিলোঁ আজি। অহাকালিলৈ নিৰ্বাচন, গতিকে বাকীখিনি ৰাইজৰ হাতলৈ এৰিলোঁ। ধন্যবাদ। আৰু ৰঙালী বিহুৰ আহি থকা ৰঙালী বিহুৰ শুভেচ্ছা আগতীয়াকৈ জনাইছোঁ। বিবেচনা আপোনালোকৰ ওপৰত। ধন্যবাদ।